শুনা যে ল'ৰাটো তাত আছে আপুনি সেইটো গম পায় নাই চালা পাহৰিছিলে মোৰ বটুৱা আছিলে নহয় তাত আহিলে পকৰে দি গু ওলাই যাব দৰ্জা একদম জু দিবলৈ নেইবা পুৰা জু দিয়া গা জু দি দিয়া লাগিলে গু ওলাই পাপা মই যাম বোলো ঐ নেলাগে বোলো তই যাব তই তো কথা কলে বুজি নাপাও নে হে কিহত যাবি তই আমি চাৰিচকীয়ালৈ নাযাও নহয় বাইকতহে যাম চাৰিচকীয়াখন বেয়া হৈ আছে সেইবোৰ মোবিল চবিল চেঞ্জ কৰিবলৈ আছে চকা এটা ফুটি আছে বাইকখন লৈ যাম আমি আহিমে নহয় কাইলৈ মন আছিলে মামাহঁতৰ ঘৰলৈ যাবলৈ বহুদিন যোৱাই নাই তোক বেলেগ এদিনাখনি লৈ যাম তই ধমেশ্বৰী হল নে কি আহা আকৌ মোৰ ওলাই হলে বলক লৰাহঁত আমি পটককে আহিছোগে দেই তহঁতি কাজিয়া চাজিয়া নকৰিবি মিলা প্ৰীতিয়ে থাকিবি ককা থাকিবি তই থাকিবি বাই থাকিবি পাৰিলে লংগেশকো মাতি লবি থাকিবলৈ আমি আজি যাম থাকিম ৰাতিটো কাইলৈ সোনকালে আহিমেই ঘূৰি তাকো যাব লাগে মই বোলো চাৰিচকীয়াখন বেয়া হৈ আছে বাইকত এই তিনিটা কেনেকে যাবি তই ডাঙৰ হলি নহয় মাজত সোমাই যাব নোৱাৰ ভেবেলা কেনেকে যাবি তিনিটা তোক পাপাই বেলেগ দিনাখনি লৈ যাব দেই আমি আজি পটককে আহোংগে হ'ব দেউতা ইহঁতকেইটাক চাব দেই আপোনাৰ হাততে দায়িত্ব দি থৈ গলো ৰাতি ভাতটোৱে বুধেচুৱে বনাব আপুনি খালি ইহঁতকেইটাক চাব ছোৱালীৰ দায়িত্ব দিলি যেতিয়া মই দায়িত্বৰ পৰা কেতিয়াও পিছ নপৰোঁ এহঁতক এনেকুৱাই চাম মোৰ নিজৰ চকু লাগিলে ফুটি যাওক এদিন বাহিৰলৈ গলে বান্ধি থৈ দিম ৰছী দি ইয়াক হ'ব তেতিয়া আমি আহিছো যা যা যোৱা এতিয়া দুইটাই কিতাপ এখন লৈ লৈ বহি থাকা কি কৰিবা নহলে এতিয়া কিতাপ ল'ম নে দিনতে নলওঁ মই লংগেশক মাতি থৈ আহোঁগে থাকিবলৈ ই তাৰ লগতহে থাকে বেটা বেয়া গম মাৰিছে কোননো এইটো ভেবেলো তই মাতো বুজিব নাই নে ভেবেলৰ মান মই দৌৰবাৰ চিনি পাওঁ কি হল ভেবেল কিবা মাংস চাংস আনিছ নি দে নাই মাংস না এই লংগেশক আমাৰ ঘৰত আজি থাকিবলৈহে লগ ধৰিবলৈ আহিছিলো থাকিবলৈ দিব নে ইয়াক আমাৰ ঘৰত কি কেলে ভেবেলা কেলে থাকিবগে লাগে তহঁতৰ ঘৰত মানুহ নাই নে আজি নাই মাহঁত মামাহঁতৰ ঘৰলৈ গ'ল বাইকখন লৈ গ'ল আমি সোপা ঘৰতে আছো মায়ে ক'লে বোলে তোকো মাতি দিবলৈ বেটাক থাকিবলৈ মাতিছ তাৰ বদলি মই থাকিলে হ'ব নাই আপুনি থাকিলে নহ'ব নহয় কেলে নহ'ব মই থাকিলে কাম হ'ব ডাঙৰ মানুহ বেছি একো নালাগে গধূলি হলে গাহৰি পেটু 1 কিলো আনিবি লগতে এই হেৰি লৈ আহিবি গাভিনী পেঠা ছাগলী মাংস 1 কিলো পাপাই ধেমালি কৰিছে মই থাকিম বৈ পাপা আহিছো দে মাক কৈ দিবা যা যা ভেবেলৰ ঘৰত যি খাবলৈ দিয়ে চব এইফালে পাছ কৰি দিবি দেই টোপোলা বান্ধি বান্ধি এবাৰ তোৰ গুটি কাটিমে চাবি তই মোক কাটিছিলি নহয় কাট না বে লুডুচোন কটাকটি আছে এই দুজনে লুডু খেলি আছে তহঁতৰ পঢ়িব লাগে নে লুডু খেলিব লাগে ৰাতিখন খেল খালি উৎপাদন নকৰিবি বৰ ধুনীয়া খাদ্য বনাইছা তুমি বুধেশ্বৰী মোলে খালি মাছ ফ্ৰাই কৰোঁতে নৱৰত্ন তেল দি ফ্ৰাই কৰিবা দেই নহলে মেথাটো বেলেগ টিং টিঙাই আছে হ'ব ঠিক আছে এতেকে পৰমেশ্বৰ দাখ ভৈলো চৰণত পূজা মন্ত্ৰ সাধিবে ততাল হাতী গু এইটো কিহ মাত বে এইটো কি হৈছে ভূতৰ নিচিনাকে চিঞৰিছে যে কিহে বে ডেকা লোৱাহঁত ককা এইটো কিহে চিঞৰিছে হয় ইমান ভয়ানক গম নেপাওঁ আৰু দে এইটো কি বস্তু ৰবাহো চাই আহোঁগে এপাক তোমালোক ইয়াতে থাকা ভেবেলা বৈ বৈ ভেবেলা মই চাইছো ৰবা
আইও বহাগত ঢেকু ঘৈণীয়েক বিয়া মৰিলো কি হল ককা ঐ বাহিৰত জম্বি ভেবেলা মৰিলো আজি পাপা ঐ চুপ 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 মনে মনে থাক টিঙে চিঙে উঠি আছে গোটেই ধমধমাই আছে আইও কৃষ্ণ এভু কপা আহিলে ও ককা বেয়া ভয় লাগিছে হাগি যাম এতিয়া পকত ঠিলা দি ৰাখি থোৱা মই নিজে হাগি যাওঁ হৈ গৈছো হেৰা ভাই চাজি বনালানে নবনাবা ৰবাচোন মই পটককে ব্ৰইলাৰ 30 টকা লৈ আনোগে তোৰ দিগন্ত দোকান ৰাতি 8টা 9টালৈকে খোলা থাকে আজি বেটোৱা নাই ঠিককে খাই ল নহলে সি বৰ বেয়া খাওন দিয়ে ঐ মাইহঁতলৈ ফোন কৰি লাভ নাই মাইহঁত মামাহঁতৰ ঘৰৰ পৰা কেনেকে আহিব বচাবলে ইয়াত থকা কাৰোবাক মাত মোলে চদাক মাত ডেকা লোৱা মোলে চলে ফোন কৰা ৰব কৈছো নেঘৰে জীয়েক কি হল জানো ৰিল চিল যে একোডাল নিদিয়া হল নহলে আগতে ৰিল চাই চাই মনটোকে ভাল লাগে ভেবেলে যে ফোন কৰিছে ইমান ৰাতিখন হালি ভেবেল কি হল ভাত চাত খাবলৈ মাতিছা নে মই ভাত খাই শুইয়ে আছো ভাত খাবলৈ নহয় মোলে চদা নিজে ভাত খাবলৈ পোৱা নাই সোনকালে আহক আমাক বচাও কি হল তোমালোকৰ চোৰ ডকাইত সোমালে নি চোৰ ডকাইতকৈ খাটিছা জম্বি জম্বি মোলে চদা সোনকালে আহক আমি ফচি আছো ঘৰৰ ভিতৰত বাহিৰত গোটেই জম্বি বচাও আইও কন্দু টোপ মই কতে মৌ ৰবা মই গৈছো আইও জম্বি কপা আহিলে আকৌ আজি মইমিন ঠিক নাই বচাবলেতো যাবই লাগিব মোলে সদা আহিছে ৰব ভাইটি মুখৰ দৰজাখন বন্ধ হৈ আছে না আকৌ কেনেবাকে খোলা হবলৈ হলে মৰিলি আৰু চালা হেখন চাই আহোঁগে আইও কচু কলা এগিটাই মাইবনি ঠিক নাই আজি चाय ले लग चाय गरम गरम चाय नरम चाय चॉकलेट चाय बटर चाय घेऊ चाय ओए राम बिहाई तो लाज লাগিছে না হে হিমা ৰাতিখন চাহ বিকি থাকিবলে আরে কিহৰ লাজ লাগিব ৰাইজে খাই আছে মুগি বিকিবলে লাজ লাগিব নে পিছে আপুনি কবা আহিলে ইমান ৰাতি খাই দিগন্ত দাবা পটককে ব্ৰইলাৰ 30 টকা লৈ লগে ভাতটো খাবলে আহাই নাই জগ মই দোকান খামৰো আৰু মাংস লৈ গৈছে আজি পুৰা দিবগে এইখন দিনে লাগিহে আছে খুল খাই যাব ওই চালা আজি মইলু হেতেন ওই খুপা আহিছে হবলাও দৰ্জা ধোৱাহি You are not safe. লাগিলে পকয় দি গু ওলাই যাব দৰ্জা একদম জু দিবলৈ নেইবা পুৰা জু দিয়া গা জু দি দিয়া লাগিলে গু ওলাই যাওক মই তহঁতৰ ঘৰলৈ কেলে আহিছিলো থাকিবলৈ আজি মই ইয়াতে মৰিম ঘৰলৈ যাবলৈ নেপাওঁ আৰু মই গম পালো ৰাতি দুভাগ ৰাতি আহিলো মই লুঙিয়া দাঙি আৰু এইটো কোনো সেউজীয়া ৰঙৰ এইটো ঢেকু বুঢ়া নে ইমান সেউজীয়া কেতিয়াবা হল এইটো গাভিনী পুঠি মা আছেতো কি সিহঁতক বচাম বুলি কলো হয় এতিয়া নিজৰে যিখন ভয় লাগিছে মোৰ মৰিবহে লাগিব এই কাবাটাক লৈ যাব লাগিব ভুৱন দাকে লৈ যাওঁ আৰু বেলেগ মানুহ নাই ওহেৰা শুনছা নাই মাংস চাংস বাদ দিয়া যিটো বস্তু পাইছো নহয় বাটত ওইটো টিভি যে ওলাই হেৰিও কেনেকুৱা মুখখন গোটেই নেলু পেলু লমা ভূততকৈও সাতিছা দৰ্জা চব মাৰি থৈ আহিছো এইটো হেৰি বুলি কয় আকৌ জম্বি নে ফম্বি বুলি যে কয় সেইটো ওই ভেবেলা নেইবি ঠেল পুৰা ঠেল আজি এখন এৰিলি মানে আমি চব মৰিলো ভেবেলা এতিয়া মোটা মানে মৃত্যুক আহ্বান কৰা ইয়াতে কাজলি পাতি মুতি দিয়া উপায় নাই ভাইটি মই ধৰি আছো যা তই পটককে মুতি আহগে চৈয়া তৈয়া মুতি দিয়া ক'ৰবাত ভুৱন দা আহি গল জম্বি মৰিলো কৃষ্ণ জম্বি নহয় মানুহৰ মাত শুনা নাই এইটো মোলে চাহ হবলা
হে হয় জানো ৰবা দৰ্জা ফাকেদি চাই ল'ব লাগিব বিশ্বাস কৰিব নোৱাৰি ভুৱন দা জলদি ওলাই আহক বাহিৰলৈ ইমাৰ্জেঞ্চি ঐ কি হ'ল ক জম্বি ওলাইছে গম পাৱ নাই গম পাওঁতো নাগৈ সেইকাৰণে আহিছো মই দা কটাৰি লৈ সেই ভেবেলাহঁতক গোটেই বোলে জম্বিয়ে বেৰি ধৰি থৈ দিছে বচাওঁগে ব'লক কি হ'ল তই মোক চৈধ্য বুলিয়ে পাইছ হে সেই কি ভেবেলৰ কাৰণে মই জান দি দিম দৰকাৰ পৰিছে মই ইয়াতে ঘৰতে দৰ্জা মাৰি সোমাই থাকিম তেওঁ নাযাওঁ তালৈ মই বোলে আপোনাৰ যে ল'ৰাটো তাত আছে আপুনি সেইটো গম পায় নাই চালা পাহৰিছিলে মোৰ বটোৱা আছিলে নহয় তাত মোলৈ ফোন কৰিছে বোলে বচাওঁখি আহক বাহিৰত গোটেই জম্বি মোৰ বটোৱা এটা আছিলে সেইটো বটোৱা জম্বিয়ে খাব ঐ বৈ বৈ সোনকালে বৈ কিবা হাথিয়াৰ পত্ৰ এটা লৈ লওক আকৌ খালী হাতে যাব নি হাথিয়াৰ এটা লৈ আহিছোগে নহ'ব চিন্তা নকৰিব আমি বচাবলৈ ওলাইছো নহয় আপুনি ঘৰতে থাকক দৰ্জা চৰ্জা মাৰি থব দেই ভুলতো নুখুলিব মেমিয়াদলে কি কৰিছে ইমান দেৰি অহা নাই ই আহিব নাহে বচাবলে ককা কাম এটা কৰো আহক আমি দৰ্জাখনৰ দৰমুখত আৰু ঢেৰ বস্তু দি দিওঁ তেতিয়া সিহঁতি খুলিব নোৱাৰে আৰু আমি ৰুম তালৈ গৈ সেইখনৰ দৰ্জা মাৰি থৈ দিওঁ তেতিয়া একো নহয় আহক সেইটোৱে ঠিক হ'ব এডোখৰত ঢেৰ গধুৰ গধুৰ বস্তু দি দিয়ক কেনেবাকে সোমালেও আমি সিটো ৰুমৰ দৰ্জাখনো মাৰি থ'ম বলক বস্তু আনোগে ঐ মুলেশ এইবোৰ ক'পা আহিলে হয় গম নাপাওঁ আৰু দেই মই শুইহে আছিলো ঘপককে ফোন কৰিলে মই নিজে বিচুতি মানুহ খায় নে কি এইবোৰে মানুহ খোৱাটোতো খায়ে লগতে কামুৰি দিয়ে কামুৰি দিলে আপুনিও সেনেকুৱা হৈ যাব সিহঁতৰ নিচিনা আকৌ আপুনি বেলেগক কামুৰিব সি সেনেকুৱা হৈ যাব মানে চব জম্বি হৈ যাব মোৰ বটোৱা মানে জম্বি হ'ব সোনকালে বৈ বচাওঁগে বোলা কৃষ্ণ কৃষ্ণ ভুৱন দা ঐ মুলেশ মনে মন থাক নেলু ফালি পঠিয়াব মই এনেকুৱা ভয়ানক বস্তু জীৱনত দেখা নাই কেনেকুৱা দেখিবলে হাগি যাবি নেকা নেককে এতিয়া কেনেকে যায় বা হয় মাৰিবলে সেই ভেবেলাহঁতলৈ ফোন এটা কৰো ৰ'বচোন ঘৰলে মনত পৰিছে আজি লাষ্ট দিনটো ঘৰত থাকিবলৈ নেপালো তহঁতৰ ঘৰতে মৰিব লাগিব আজি মানে বহি থাক কেলে কান্দি আছ ফেট কান্দোৱা মুলেশদাই ফোন কৰিছে হে ধোৱা হেল্ল' মুলেশদা আহিছে নেকি আপোনালোক ভেবেলা তোমালোক ঠিকে আছা নাই আমি তোমালোকৰ আগফালে আছো ঠিকে মানে গোটেই দৰ্জা জম্বিয়ে ঢুকিয়াই আছে আমি বস্তু এসোপা দি একদম দৰ্জাখন বন্ধ কৰি পেলাই বেলেগ এটা ৰুমত আকৌ দৰ্জা মাৰি সোমাই আছো ভয়তে টিপা লাগি হয়নে সোমাই থাকা নোলাবা এতিয়া আমাৰো যাবলৈ ভয় হৈছে নহয় যিকেইটা জম্বিও কেনেবাকে কামুৰিবলৈ হলে মৰিলো আৰু মুলেশদা হ'ব নহলে আহিব নালাগে দিয়ক আপোনালোকক কেনেবাকে কামুৰিবলৈ হলে আৰু বিপদহে হ'ব এতিয়ালৈকে আমি বাচি আছো নহয় একো নালাগে কৰিব থক এহেঁতৰ কিবা উইক পইণ্ট আছে নাই বাৰু উইক পইণ্ট মানে চিনেমাত দেখো এহেঁতিলোকে পোহৰলে ভয় কৰে মানে ৰ'দৰ পোহৰ বা খুব পোহৰ হলে ভয় কৰে এই ৰাতিপুৱা হলে সিহঁতি গুচি যাব এতিয়া ৰাতি দেখি আহিছে হয়নে এতিয়া মানে পোহৰ হোৱা বাহিৰে আৰু বেলেগ উপায় নাই তোমালোকে তাতে সোমাই থাকা গম পাইছা নাই আমিও যাওঁহে নেকি ঠিক নাই নহলে মৰিব লাগিব কিবা এটা হলে মাতি দিবা আকৌ যাওক আপোনালোকৰ বিপদহে হ'ব আমিতো বাচি আছো ভিতৰতে এনেকে থাকিম ৰাতিপুৱা হলেহে একদম দৰ্জা খুলিম পোহৰ হৈ একদম টিকা ফটা ৰ'দ দিলে ঠিক আছে তেতিয়া বেষ্ট অফ লাক মই ভুৱন দাৰ ঘৰতে থাকিম দুইটা একেলগে থাকিম কিবা এটা হলে মাতি দিবা ফচকে আহিমেই আৰু অ'কে ভুৱন দা বলক সিহঁতি বোলে ছেফ জেগাত সোমাই আছে ৰাতিপুৱা হলেহে ওলাব আমি এডোখৰ পৰা যাওঁ এডোখৰ ৰৈ থকাটো একদম ভাল কথা নহয় বৈ